প্ৰথম কথা হ'ল যে মূল বিষয়টো অসমত শেহতীয়া যিটো পৰিৱেশ আপোনালোকে সকলোৱে দেখিছে। আমি অসমৰ যিবোৰ জাতীয় জীৱনৰ যিবোৰ মূল বিষয়, জাতীয় যিবোৰ প্ৰশ্ন কোৰ ইছ্যু বুলি কওঁ, সেইবোৰক একাষৰীয়া কৰি তেওঁলোকে কিছুমান নিৰ্বাচনত বৈতৰণি পাৰ হ'ব পৰা ধৰণৰ কিছুমান অতি অসাংবিধানিক ভয়ংকৰ সাম্প্ৰদায়িক কিছুমান বিষবাষ্প বিয়পাই অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। মূল বিষয়, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল 16 মাহৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত তেখেতসকলে কৈছিলে যে এইটো আটাইতকৈ ডাঙৰ তেওঁলোকৰ এচিভমেণ্ট, আৰু তেওঁলোকে কৈছিলে যে আৰু বিদেশী যিসকলে পিছ দুৱাৰেদি নাম সোমাইছে তেওঁলোকৰ নাম কাটিব, শপতনামা দিব, যিবোৰ কাম তেওঁলোকে নাই কৰা। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনাই দিলে, প্ৰতিবেদনৰ আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। আনকি সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া যিগৰাকী সদস্য সচিব আছিলে, এইখন কমিটিত তেওঁ চহীয়ে নকৰিলে। দেশৰ গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কৈছিলে যে এইখন প্ৰতিবেদন জমা দিয়াৰ লগে লগে দাড়ি কমাসহ কাৰ্যকৰী কৰিব আৰু এসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰিবৰ কাৰণে কাম কাজ কৰিব। এইবোৰ যিবোৰ মৌলিক কথা, এই কামবোৰ নকৰি এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছে যে 1 কোটি বিদেশী হেনো তেওঁ অসমত দেখা পাইছে যদি যোৱা 11 বছৰ কি কৰিলে? কিয় বিদেশী চিনাক্তকৰণ নকৰিলে? কিয় নাম কৰ্তন নকৰিলে? ভোটাৰ তালিকাৰ পৰা কিয় বহিষ্কাৰ নকৰিলে? এইবোৰ মৌলিক কথা। অসম চুক্তিৰ 6 নম্বৰ দফা মতে আমাক কেতিয়া সাংবিধানিক ৰক্ষা কবচ দিব? কেতিয়া আসনসমূহৰ সংৰক্ষণ হ'ব? কেতিয়া চাকৰি বাকৰিত সংৰক্ষণ হ'ব? এই কথা বতৰাবোৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি আমাৰ যিগৰাকী অসমৰ আমাৰ বিৰোধী উপদলপতি লোকসভাৰ, অসম ৰাজ্যিক কংগ্ৰেছৰ যিগৰাকী সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি বিষয়বোৰ আমি সজোৰে আমি উত্থাপন কৰিছোঁ। অহা দিনসমূহত এই বিষয়, যেতিয়া লোকসভাৰ অধিৱেশনত এই বিষয়বোৰ যাতে আগবঢ়াই লৈ যায়, তাৰ লগে লগে ৰাহুল গান্ধী ডাঙৰীয়াও এই বিষয়বোৰ, যিহেতু অসম চুক্তি স্বাক্ষৰ হৈছিল প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ তেওঁৰ উদ্যোগত বা তেওঁৰ উপস্থিতিত, আৰু 71 চনত যেতিয়া বাংলাদেশ সৃষ্টি হৈছিল, আপোনালোকে দেখিব BBCৰ সাক্ষাৎকাৰত ইন্দিৰা গান্ধীয়ে কৈছিলে যিসকল ৰিফিউজি আছে সকলোকে ডিপৰ্ট কৰিব, তেওঁলোকে পঠাই দিব ইয়াৰ পৰা।